নমস্কাৰ, মই পায়েল চেত্ৰী। GD লাইভ চাই থকা সকলো দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি দেশজুৰি উদযাপন ৭৭ সংখ্যক গণৰাজ্য দিৱস। অহা ২৯, ৩০, ৩১ জানুৱাৰী তাৰিখে হ'বলগীয়া গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ উদ্যোগত গোৰ্খা সাংস্কৃতিক মহোৎসৱ ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিৰ অন্তৰ্গত ৰাজগড় চাহ বাগিচা খেলপথাৰত পতাকা উত্তোলন কৰে গোৰ্খা উন্নয়ন পৰিষদ অধ্যক্ষ প্ৰেম তামাং ডাঙৰীয়াই। উক্ত অনুষ্ঠানত উপস্থিত থাকে উপাধ্যক্ষ ৰাম দাহাল, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি জয়ৰাজ চেত্ৰী, সাংস্কৃতিক সম্পাদক ৰাকেশ লামা, ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক দীপু ঘিচিং, উপদেষ্টা গণেশ লামা, গোৰ্খা ছাত্ৰ সন্থা টিংখং আঞ্চলিক সমিতিৰ সভাপতি দীপেন্দ্ৰ চেত্ৰী, সম্পাদক পৰিমল বিশ্বকৰ্মা। গোৰ্খা সাংস্কৃতিক মহোৎসৱ ২০২৬ চনৰ উদযাপন সমিতিৰ সভাপতি সম্পাদক লগতে বিভিন্ন বিষয়ববীয়া, লগতে গোৰ্খা ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ আৰু বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়া। নিউজ ডেস্ক ৰিপৰ্ট GD লাইভ। भारत माता की जय।